আমাৰ যিটো চাৰ্জ ফ্ৰেমৰ আজি আছিলে জুবিনদাৰ কেছটোত অমৃত প্ৰভাৰ হৈ যিজন এডভোকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে, লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যিটো আছিলে সেইটো হিয়াৰিং তেওঁ কৰিছে। কিন্তু কথাটো হ'ল যিহেতু গোটেই এটা ভলিউমিনাছ চাৰ্জশ্বীট, আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এই এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে, এখন মেইন ছেছন, এখন হ'ল এডিশ্যনেল। এতিয়া আপোনালোকে কওক, ইমান ডাঙৰ কেছ এটা, এজন এডভোকেট এজন একিউজডৰ হৈ 7জন এডভোকেট আহিছে পঢ়া শুনা কৰি, আৰু এজন আছে ইফালে 5-6জনৰ কাৰণে অকলে। গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে, তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব। গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে ভূপেন্দ্ৰ ভট্টাচাৰ্যী ছাৰ, তেখেতে প্ৰম্পটলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপ'জ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম। সিদ্ধাৰ্থ শৰ্মাৰ হৈ যিজন এডভোকেট, তেওঁ ভাৰ্চুৱেলি মানে অনলাইন ভিডিঅ' কনফাৰেন্সিং যোগেৰে বাহিৰৰ পৰা কলকাতাৰ পৰা অনিল মিশ্ৰ তেওঁৰ নাম তেওঁ এপিয়াৰ হৈছে। তেওঁ সময় বিচাৰিছে এই চাৰ্জ ফ্ৰেমিঙৰ কাৰণে, চাৰ্জ যিটো হিয়াৰিং হ'ব, কাৰণ এইটো বহুত ডাঙৰ ভলিউমিনাছ কেছ, তেওঁ সময় দিছে। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ এটা প্ৰপাৰ্টি আছে মহাবীৰ একুৱা বুলি, সেইটো বস্তু ফৰফিচাৰ কৰাৰ কাৰণে, এটেচ কৰাৰ কাৰণে CIDৰ যিজনী হেৰি আছে ৰজি মেম আছে, তেখেতে হেৰি কৰিছে, এখন পিটিশ্যন দিছে যে সেই বস্তুতে ফৰফিট কৰিব লাগে বুলি। কিন্তু সেইটো ওপৰত এটা অৰ্ডাৰ হৈছে, এইটো অৰ্ডাৰ হৈছে যে যিহেতু সেই গোটেই ঘটনাটোত যিখন এপ্লিকেশ্যন আছিলে CIDৰ পৰা, তাত সিদ্ধাৰ্থ শৰ্মাৰ কিমানখিনি এমাউণ্ট আছে সেইটো ডিষ্টিং নাছিলে, আৰু ডিষ্টিং নথকাৰ কাৰণে 14 দিনৰ নটিচ হৈছে। নটিচৰ পিছত তেওঁলোকক শ্ব'কজ কৰিছে, শ্ব'কজ কৰাৰ পিছতহে এই কেছত হেৰি হ'ব, মানে কিবা এটা ৰায় দিব। আৰু 2 নম্বৰ শ্যাম কানু মহন্তৰ হৈ এডভোকেট আহিছে, আজি শৰীৰে আছে আমাৰ কোৰ্টত। তেওঁলোক মই জনামতে কলকাতাৰ পৰা আহিছে, তেওঁলোকে আজি বেইল পিটিশ্যন ফাইল কৰা নাই, কিন্তু সময় লৈছে। তেওঁলোকে কৈছে যে কিছুমান ডকুমেণ্ট তেওঁলোকে পোৱা নাই, যদিও তেওঁলোকে পেন ড্ৰাইভটো পাইছে চাৰ্জশ্বীটৰ, কিন্তু ডকুমেণ্ট কিছুমান পোৱা নাই, আৰু ডকুমেণ্ট নোপোৱাৰ কাৰণেই তেওঁলোকে সময়টো লৈছে আৰু আদালতে সেই মৰ্মে সময় দিছে। তেওঁৰ নামটো একজেক্টলি এতিয়া মনত নাই মোৰ, ডাঙৰ নাম এটা কিবা। নাই, তেওঁ বেইল পিটিশ্যন এতিয়া ফাইল কৰা নাই, তেওঁ ডকুমেণ্ট পোৱা নাই কিছুমান, সেইকাৰণে বেইল পিটিশ্যন ফাইল কৰা নাই। বেইল পিটিশ্যন ফাইল কৰিছে অমৃত প্ৰভা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু যিজন আছিলে সেইকেইজন। এই 3জনৰ হৈ সন্দীপন গাৰ্গ আৰু যি 2জন নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, তেওঁলোকৰ হৈ DLS যিটো আমাৰ আইন সেৱা প্ৰাধিকাৰী আছে, তেওঁলোকেই বেইল ফাইল কৰিছে। আৰু অমৃত প্ৰভাৰ হৈ জনেক ভূঞা নামৰ আপোনালোকে জানেই, তেওঁ বেইল ফাইল কৰিছে। আৰু সেই গোটেইখিনি অবজেকশ্যনৰ কাৰণে ফিক্স হৈ আছে। নেক্সট ডেট দিছে আপোনাৰ 17 জানুৱাৰী হ'ব। কিন্তু এইটো কথাও ক'লোঁ যে আপোনালোকক আমাৰ যিজন আছে সন্মানীয় চৰকাৰী অধিবক্তা, তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰোঁ, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টীম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন PP দিলে নহ'ব। আমি বাৰে বাৰে কৈছোঁ এটা টীম লাগিব, এটা ভাল টীম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। সেই টীমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বীট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বীটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যেতিয়া দীঘলীয়া এটা হিয়াৰিং হ'ল, তাতে বহুতখিনি লোভ হ'ল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টীম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছোঁ, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টীম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে, তেখেতক মই হেৰি কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকৈ নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টীম দিয়ে, এটা এছিষ্ট কৰিব পৰাকৈ, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছোঁ, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছোঁ, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBIক দিয়ক, CBIক নিদিলে, বুজিছে, কিন্তু CBIক দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছোঁ, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টীম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু
আমি কেতিয়াও ন্যায় নাপাম। এইটো ধৰক আপোনালোকে জানি লওক। আৰু সব অসমবাসীক মই কৈছোঁ, আপোনালোকে চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে যি মাধ্যম আছে দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজিয়ে এতিয়া এটা প্ৰেক্টিকেল কথা, মই যিখিনি কথা আপোনালোকক কৈ আছোঁ প্ৰেক্টিকেল কথা কৈ আছোঁ। আজি যেতিয়া অমৃত প্ৰভাত ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল, কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগা হৈছে যে অলপ শ্বৰ্ট কৰক, কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে। এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে সেইখন কোৰ্টত বহুত কেছ থাকে, ডেইলি 70-80টা কেছ থাকে। গতিকে এটা কেছত এইটো কেছ যদি ভালকৈ শুনিব লাগে, যদি ভালকৈ কৰিব লাগে, এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব। কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক, য'ত জুবিনদাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব। আমাক 8-10জনীয়া এটা পিপিৰ দল দিয়ক। কেৱল মাত্ৰ 1-2জন দি পেলাই বহি নাথাকিব, 1-2জন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লোঁ।